যোৱা বাটেৰে উদাস মনেৰে মই উভতি আহিলোঁ। 12 ঘণ্টা জোৰা যাত্ৰা পথত বাৰে বাৰে মোক বিচলিত কৰিছিল তোমাৰ প্ৰতাৰণাই। বুকুত এখিনি আশা আৰু হেঁপাহ বান্ধি কিমান যে আগ্ৰহে গৈছিলোঁ। ভবাই নাছিলোঁ জানা, পলকতেই তুমি সকলোখিনি ধূলিচ্ছাত কৰি দিবা বুলি। জীৱনটো যেন শেষ কৰি পেলাম তেনেকুৱা ভাৱ হৈছিল। আনকি আত্মহত্যাৰ দৰে ঘৃণনীয় কাম কৰাৰ কথাও মনলৈ আহিছিল। সৰুতেই মা দেউতাক হেৰুৱাই ঘাট মাৰা হ'লোঁ। মোৰ জীৱনৰ বাবে দৰিদ্ৰতা যেন অভিশাপহে আছিল। আৰ্থিক অনাটনৰ বাবে হাইস্কুলৰ শিক্ষা শেষ কৰিয়েই পঢ়া শুনা বাদ দিলোঁ। কেৱল অভাৱ শব্দটো শুনি শুনি অস্বস্তি অনুভৱ কৰিছিলোঁ। সেইবাবে কাম এটা বিচাৰি ঘৰ এৰি গুচি আহিছিলোঁ। কলৈ যাম কোনো লক্ষ্য নাছিল। মাথো কাম এটা যোগাৰ কৰি ল'ব পৰাটোৱে আছিল মোৰ উদ্দেশ্য। আহি আহি মই সৌন্দৰ্য নগৰী গোৱা পালোহি আৰু তাতেই কাম এটাৰ যোগাৰ কৰি ল'লোঁ। অকলশৰীয়া জীৱনটোত মোবাইলটোৱে আছিল মোৰ সংগী। মাজে মাজে ঘৰলৈও ফোন কৰি সকলোৰে খবৰ খাতি লৈছিলোঁ। লগতে যি পাৰোঁ 2-এটকা টকাও পঠিয়াইছিলোঁ। তাৰ মাজতেই ফোনৰ জৰিয়তে সামাজিক মাধ্যমৰ যোগেদি চিনাকি হৈছিলোঁ এজনী ছোৱালীৰ লগত। তাইৰ নাম আছিল ৰশ্মিতা। মাজে মাজে আমি দুয়ো কথা পাতিছিলোঁ। লাহে লাহে মোৰ তাইক ভাল লাগিবলৈ ধৰিছিল। তাইৰ লগত কথা পাতিবলৈ নাপালে মনটো উচপিচাই আছিল। হয়তো এয়াই মোৰ প্ৰেমৰ আৰম্ভণি আছিল। তাইৰ ভাৱনাত মই উটি ভাহি গৈছিলোঁ আৰু এদিন তাইক কৈ পেলাইছিলোঁ মোৰ মনৰ কথা। মোৰ মনৰ কথা প্ৰকাশ কৰাত তাইৰ প্ৰেমিক আছে বুলি মোৰ প্ৰেম প্ৰত্যাখ্যান কৰিলে। তাৰ পিছতেই মই তাইক বন্ধুত্বৰ প্ৰস্তাৱ দিলোঁ। তাইও গ্ৰহণ কৰিলে। মাজে মাজে আমি কথা পাতোঁ, ইজনে আনজনৰ খা খবৰ লওঁ। এনেকৈয়ে দিনবোৰ গৈ থাকিল। কিন্তু হঠাৎ এদিন ৰশ্মিতাই মোলৈ ফোন কৰিলে আৰু ক'লে যে তাইৰ বোলে প্ৰেমিকৰ লগত বিচ্ছেদ হৈছে আৰু সেইবাবে তাই মোৰ লগত সম্পৰ্ক গঢ়িব বিচাৰে। মই তাইক বুজালোঁ, এইবোৰ সৰু সুৰা কাজিয়া থাকিবই, দুয়ো মিলা মিছা কৰি লোৱা। তাই নামানে। তাই বোলে আৰু পূৰ্ব প্ৰেমিকক গ্ৰহণ কৰিব নোৱাৰে। তাই মোক বহুত অনুৰোধ জনালে আৰু শেষত তাইৰ কথাকে মানি ল'লোঁ, যিহেতু আগৰ পৰাই তাইৰ প্ৰতি মোৰ দুৰ্বলতা আছিলেই। বহুত ভাল লগা আছিল প্ৰতিটো মুহূৰ্ত। এক স্বৰ্গীয় অনুভূতি। বহুত কথা পাতিছিলোঁ আমি। কল্পনাৰ সাগৰত দুয়ো উটি ভাহি ফুৰোঁতেই কেনেকৈনো এবছৰ পাৰ হ'ল গমেই নাপালোঁ। তাইৰ লগত ইমান দিনে কথা পাতিছিলোঁ যদিও আমি মুখামুখিকৈ লগ হোৱাই নাছিলোঁ। মাজে মাজে মোৰ ভয় হৈছিল, ৰশ্মিতাই লগ পালে কিজানিবা মোক অপছন্দ কৰে, কাৰণ তাই মোতকৈ বহুগুণে ধুনীয়া আছিল। আৰু সেই কথা তাইক মই কৈছিলোঁ। তাই তেতিয়া মোক কৈছিল, মানুহৰ মনটোহে ধুনীয়া হ'ব লাগে। তুমি দেখিবলৈ বেয়া হ'লেও মই সদায় তোমাৰ লগতে থাকিম। মই তাইৰ কথাত সাহস পাইছিলোঁ। আচলতে মই য'ত আছিলোঁ তাৰ পৰা তাই থকা ঠাইলৈ 12 ঘণ্টাৰ বাট। সেইবাবে আমি লগ হ'ব পৰা নাছিলোঁ। হঠাৎ এদিন ৰাতিপুৱা ৰশ্মিতাই মোলৈ কান্দি কান্দি ফোন কৰিলে। তাইৰ পূৰ্ব প্ৰেমিকে তাইক বোলে ডিষ্টাৰ্ব দি আছে। সেইবাবে যেনে তেনে আজিয়েই মই তাইক লগ কৰিব লাগে। মই তাইক ক'লোঁ, যাওঁ বোলে ঘপককৈ 12 ঘণ্টাৰ বাট কেনেকৈনো যাওঁ। মই কাইলৈ যাম দিয়া। লগতে মই তাইক আকৌ ক'লোঁ, ইমান দূৰ যোৱাৰ পিছত মোক দেখি যদি তুমি অপছন্দ কৰা। তাই মোক ক'লে, অপছন্দ কৰাৰ কথাই নাহে, তুমি মুঠতে আজিয়ে আহা। তাইৰ কথা মই পেলাব নোৱাৰিলোঁ। খৰধৰকৈ মই ৰুমৰ পৰা ওলাই গ'লোঁ তাইক লগ কৰিবলৈ বুলি। মোৰ মনটো কিমান যে উৎফুল্লিত হৈ পৰিছিল তাইক লগ পোৱাৰ আশাত। ভাৱনাৰ সাগৰত ডুব গৈ গৈ 12 ঘণ্টাৰ অন্তত মই উপস্থিত হ'লোঁ ৰশ্মিতা থকা ঠাইত। গাড়ীৰ পৰা নামিয়ে মই তাইলৈ ফোন কৰিলোঁ। ফোনটো কাণত লৈয়ে তাই কোৱা মতে মই আগবাঢ়ি গৈ থাকিলোঁ তাইৰ ঠিকনা বিচাৰি। মই প্ৰায় তাইৰ ওচৰ পাওঁ। হয়তো তাই মোক অলপ আঁতৰৰ পৰা দেখা পাইছিল, কিন্তু তেতিয়ালৈকে মই তাইক দেখাই নাছিলোঁ। ইফালে সিফালে চাই মই গৈ থাকিলোঁ। তাইৰ মুখামুখি হ'বলৈয়ে নাপালোঁ। তাই মোক হতবাক কৰি ফোনতেই ক'লে, তুমি দেখিবলৈ এনেকুৱা হ'বা বুলি মই ভবাই নাছিলোঁ। তুমি যোৱাগৈ যোৱা, মই তোমাক আৰু লগ নকৰোঁ। সেই বুলি কৈ তাই
ফোনটো কাটি দিলে। মই তাইৰ কথা শুনি থৰকাচুটি হেৰুৱাই বাকৰুদ্ধ হৈ পৰিলোঁ। মই কিবা ক'বলৈ একো ভাষাই বিচাৰি নাপালোঁ। এনেকুৱা লাগিছিল যেন মোৰ বুকুত কোনোবাই এপাত হুলহে মাৰি দিলে। সেই ঠাইতে মই ঢলি পৰিম যেন লাগিছিল, কিন্তু পথৰুৱাৰ দৃষ্টিত ধৰা পৰাৰ ভয়ত মই নিজকে সংযত কৰিলোঁ আৰু উভতি আহিলোঁ যোৱা বাটেৰেই। চকুৰ পানীৰে বাট নেদেখা হৈ পৰিছিলোঁ। বুকুখন যেন কিবা এটাই খুন্দা মাৰি ধৰিছিল তেনেকুৱা লাগিছিল। খং উঠিছিল নিজৰ ওপৰতেই। সঁচাই এই পৃথিৱীখন বৰ বিচিত্ৰ। কিমান ধৰণৰ মানুহেৰে যে ভৰি আছে এই পৃথিৱী। ভাঙো বুলিয়ে ইমান সহজে কিছুমানে মন ভাঙি দিব পাৰে, আৰু তাৰ আঁৰতো কিছুমান মানুহ সোমাই থাকে যি জীৱনৰ লগত যুঁজ দিবলৈ শিকাই যায়। এফালে দৰিদ্ৰতাৰ চাপ, আনফালে প্ৰেমিকাৰ অপঘাত। এই সকলোখিনি সামৰি মই ৰুম পালোহি। মই জানো, মই দেখাত যিয়েই নহওঁ কিয়, মই যদি আৰ্থিকভাৱে টনকিয়াল হ'লোহেঁতেন তাই মোক কেতিয়াও প্ৰত্যাখ্যান নকৰে। বহুত ভাগি পৰিছিলোঁ মই। কাম বন এৰি নিজকে আবদ্ধ কৰি ৰাখিছিলোঁ ৰুমৰ ভিতৰতে। মনৰ কথাবোৰ কৈ দিলে কিজানি শান্তি পাওঁ, সেই বুলিয়ে কৈ দিছিলোঁ বেলেগৰ আগত। তাৰ মাজৰেই বহুতেই মোক সাহস দিছিল, নানান যুক্তিৰে জীৱন পথত আগুৱাই যোৱাত উৎসাহ যোগাইছিল। লাহে লাহে মই তাইক পাহৰি দুগুণ উৎসাহেৰে কামত মন দিবলৈ ধৰিলোঁ। প্ৰতাৰণাক মই মোৰ প্ৰতিদ্বন্দ্বী হিচাপে ল'লোঁ। প্ৰতিদ্বন্দ্বীৰ অবিহনে যিদৰে খেলত হৰা জিকা সম্ভৱ নহয়, ঠিক তেনেকৈ সফলতাৰ আঁৰতো প্ৰতিদ্বন্দ্বীৰ প্ৰয়োজন। স্কুলীয়া শিক্ষাৰে নহ'লেও মই অভিজ্ঞতাৰ শিক্ষাৰে পৰিপক্ক হৈ পৰিলোঁ। যিসকলে মোৰ বৰ্তমানক লৈ তাচ্ছিল্য কৰিছিল, তেওঁলোকক মই দেখুৱাই দিব বিচাৰিছিলোঁ, চোৱা ময়ো আকাশ চুব পাৰোঁ। আৰু সেই আশাৰ বুকুত বান্ধিয়েই মই বহু কষ্টৰ মাজেৰে হ'লেও আগবাঢ়ি গ'লোঁ। মোৰ সেই হাবিয়াসৰ বাবে মই আজি এজন সফল ব্যক্তি। মোৰ এতিয়া টকা সন্মান এই সকলোখিনি আছে। এটা সময়ত মোক মানুহ বুলি গণ্য নকৰা সকলোবোৰ মোৰ এতিয়া হাতৰ পুতলা। এয়া সৌন্দৰ্যপুৰী গোৱা। এনেও মই সৌন্দৰ্যৰ পূজাৰী। তাতে বৰ্তমান মই এই গোৱাৰে স্থায়ী বাসিন্দা। অতীতক আজি অভিনৱে আকৌ এবাৰ সোঁৱৰিলে। ৰশ্মিতাৰ প্ৰতাৰণাই তাৰ জীৱনৰ গতিয়ে সলনি কৰি দিলে। হয়তো তাইৰ প্ৰতাৰণাৰ অবিহনে এয়া সম্ভৱ নহ'লহেঁতেন। অতীতৰ বুকুতে সোমাই থাকে ভৱিষ্যতৰ সপোন, আৰু ভৱিষ্যতৰ কথা ভাবিয়েই মানুহ আগবাঢ়ি যায়। আনন্দতে অভিনৱে আকাশৰ ফালে চাই দুহাত মেলি দিলে আৰু চিঞৰি চিঞৰি ক'লে, ভাবিছা নেকি ৰশ্মিতা, তোমাৰ শৰীৰৰ ৰশ্মিৰে মোক পুৰি ছাৰখাৰ কৰিলে বুলি? নাই, নোৱাৰিলা। বৰঞ্চ তোমাৰ প্ৰতাৰণাই মোক উৎসাহ দিলে জীৱনত সফল হোৱাত। মানুহে এনেয়ে নকয়, সকলোৰে সফলতাৰ আঁৰত যে এগৰাকী নাৰী থাকে। সেয়া লাগিলে প্ৰত্যক্ষভাৱেই হওক নাইবা পৰোক্ষভাৱেই হওক।